যে বিজেপি চৰকাৰখনে যিহেতু যোৱা দিনসমূহত যেনেধৰণে ৰাস্তা পদূলিৰ পৰা আদি কৰি কামখিনি কৰি আছে, আমি দেখিছোঁ আমাৰ এটা ৰাস্তা এতিয়া মানে কেঁচা ৰাস্তা নাইকিয়া হৈছে। আজি যি কৌৰৱকণ্টাক লাগিব গৈছে, এই মুহূৰ্ততো আমাৰ বিধায়ক মহোদয়ে ৰাস্তা পদূলি পানী ওলাই যোৱাৰ কাৰণে ড্ৰেইন যিখিনি কৰিব লাগে গোটেইখিনি কৰিছে। আৰু লগতে যিহেতু আমাৰ এই চৰকাৰখনে, এই বিজেপি চৰকাৰখনে আৰু এটা ভাল কাম কৰিলে যে অবৈধ যিসকল বাংলাদেশৰ মিয়াসকল আহিছিলে, এই মিয়াসকলক অসমৰ পৰা অঁতৰাই বহিষ্কাৰ কৰি বেদখলমুক্ত কৰি তাত কিন্তু বটদ্ৰৱা নিচিনা অঞ্চলত এটা আমাৰ বটদ্ৰৱাত থান বনাবলৈ লৈছে। বিভিন্ন অঞ্চলত খেতি পথাৰৰ কাৰণে মাটিসমূহ মোকলাই দিছে। এইবোৰ কৰাৰ কাৰণে বিজেপি চৰকাৰখন যিহেতু মানুহে আঁকোৱালি লৈছে। আৰু আগন্তুক দিনসমূহতো যিহেতু বিজেপি চৰকাৰখন আহিবই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে আপোনাক সকলোৱে দেখিছে। যিহেতু অহা দিনসমূহত আমি জানো যে তেখেতে ক'লে 110ৰ ভিতৰত আমাৰ নতুনকৈ মানে চৰকাৰ গঠন কৰিবৰ বাবে একক সংখ্যাগৰিষ্ঠ হিচাপে আসন পাব। আমি আশা কৰিছোঁ অসমৰ প্ৰত্যেকজন ৰাইজে, প্ৰত্যেকজন মানুহে যিহেতু বিজেপি চৰকাৰখনৰ যিসমূহ কাম কৰিলে সেই কামসমূহ দেখি আহিছে। বৰ্তমান জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিল আৰু বৰ্তমানে চলি আছে, প্ৰায় আৰু এমাহমানৰ পাছতে আকৌ ইলেকশ্যন হ'ব, আকৌ চৰকাৰ গঠন হ'ব। 100% নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে যে আমাৰ চৰকাৰখন গঠন হ'ব। বিজেপি দলৰ, ভাৰতীয় জনতা পাৰ্টি দলৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মুখ্যমন্ত্ৰী হ'ব, সেইটো 100% সত্য, চিৰ সত্য। আজি যেতিয়া কংগ্ৰেছে শাসন কৰিছিল তেতিয়া চাৰিওফালে উগ্ৰপন্থী আমাৰ ডেকা ডেকেৰী কিমান লাঞ্ছিত বঞ্চিত হৈছিল। আমি যেতিয়া 16 বছৰ বয়স আছিলো যেতিয়া বাহিৰলৈ যাওঁ তেতিয়া আইহেঁতে, বোপাইহেঁতে, মা দেউতাহেঁতে ভয় কৰিছিল যে ল'ৰাটো কি হ'ব, ক'ৰবাত আৰ্মীয়ে ৰখাই দিছে নেকি, ক'ৰবাত আৰ্মীয়ে পিটিছে নেকি। তেনেকুৱা এটা পৰিৱেশ আজি শূন্য কৰি দিলে, ইমান এটা শান্তি পৰিৱেশ কৰি দিলে। এইখন ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা চৰকাৰখনেহে এই অৱস্থালৈ পৰিণত কৰিলে। গতিকে তেখেতক শত কোটিবাৰ ধন্যবাদ জনাইছোঁ। বৰ্তমানৰ সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সফল হৈছে। সেইকাৰণে আমাৰ ৰাইজৰ তৰফৰ পৰা তেখেতলৈ, মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তেখেতৰ জৰিয়তে অসমত 1 লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া সম্পূৰ্ণ হৈছে। তাতকৈ বেছি 1.5 লাখকৈ এতিয়া চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে নিকা মনোভাৱেৰে অসম চৰকাৰে যিহেতু চাকৰি দিয়াৰ যি প্ৰক্ৰিয়া, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি লক্ষ্য উপনীত হোৱাত, তেখেতসকলৰ সপোনবোৰ বাস্তৱ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সফল পদক্ষেপ গ্ৰহণ কৰিছে। যোৱাটো সময়ত, কংগ্ৰেছৰ সময়ত আমি যি দেখিছিলোঁ যে টকা নহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা যোগ্য ছাত্ৰ ছাত্ৰীসকলে চাকৰি ক্ষেত্ৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। তেতিয়াৰ সময়ত তেখেতসকলে অকল নিজৰ পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰে তেখেতসকলে যি প্ৰক্ৰিয়া বা চৰকাৰ চলাই আছিল। কিন্তু বৰ্তমান সময়ত ভাৰতত তথা অসমত বিজেপি চৰকাৰখনে এটা সুন্দৰ পৰিকল্পনাৰে আগবাঢ়ি গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সপোনবোৰ ৰূপায়ণৰ ক্ষেত্ৰত আৰু সফল কৰাৰ ক্ষেত্ৰত আগভাগ গ্ৰহণ কৰিছে। আমাৰ চৰকাৰৰ দিনত স্বচ্ছ আৰু নিকাভাৱে যি 1.5 লাখ চাকৰি দিছে, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে আজি চাব, এই চৰকাৰৰ দিনত যি কংগ্ৰেছ চৰকাৰৰ দিনত 10ৰ পৰা 20 লাখ টকা দি চাকৰি ল'ব লগা হৈছিল, আজি আমাৰ সংখ্যালঘু সমাজৰ মানুহে 1 টকা নিদিয়াকৈ বিনা পইচাত চাকৰি পালে। চৰ চাপৰি হওক, আমাৰ গাঁৱে ভূঞে হওক, আমাৰ পঞ্চায়ত লেভেলে হওক, যিমান মানুহ চাকৰি পাইছে, ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালী চাকৰি পাইছে। আমি নিজে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি গৈ কেনে সিহঁতক সম্বৰ্ধনা জনাইছোঁ। আৰু যেতিয়া ঘৰত গ'লোঁ, এটা ল'ৰা নহয় 2টা ল'ৰা হ'লেও একেলগত চাকৰি পাইছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আগন্তুক দিনত যাতে বিজেপি চৰকাৰ আহে, সেইটো কাৰণে মই অনুৰোধ জনালোঁ ৰাইজক। উচ্ছেদটো বেদখল কৰিছে মানে আমাৰ ফৰেষ্ট লাইন উচ্ছেদ কৰিছে, যিটো আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি আছিল সেইবিলাক উচ্ছেদ কৰিছে। আৰু যিবিলাক উচ্ছেদ কৰিছে সেইবিলাক মানুহ
মানুহকতো আপোনাৰ সিহঁতৰ মাটিৰ পাট্টা দিয়া হৈছে, অলৰেডি পাট্টাৰ ব্যৱস্থা কৰিছে চৰকাৰে, 50,000 টকাৰ ব্যৱস্থা কৰিছে। যিবিলাক দুখীয়া মানুহ আছে সেইবিলাকৰতো তাত সিহঁতৰ লেণ্ড নাছিল, লেণ্ড নাথাকা মানুহক আজি 1.5 কাঠা মাটি দিয়াৰ ব্যৱস্থা কৰিছে। ইমান সুবিধা কৰাৰ পাছতো যদি চৰকাৰক সমালোচনা কৰে সেইটো বহুত দুৰ্ভাগ্যজনক কথা। আৰু মই ভাবোঁ যে আগন্তুক দিনত যাতে আমাৰ যদি এইবাৰ চৰকাৰ আহে, যিমান আমাৰ দুখীয়া মানুহ আছে, যাৰ লেণ্ডলেছ মানুহ আছে, আমি চবকে 1.5 কাঠা বা 2 কাঠা মাটি দিয়াৰ ব্যৱস্থা কৰিম। আগতে ধনৰাশি দিয়াৰ ব্যৱস্থাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। এতিয়া কংগ্ৰেছৰ দিন আছিল, আপোনালোকে ভালকৈ চিন্তা কৰিব। সেই সময়ত আমি ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ, 10 দিন 15 দিন কৰি আমাৰ বন্ধ আছিল। আৰু আমাৰ মানুহৰ ইমান কষ্ট হৈছিল যে আমি খোৱা ব্যৱস্থা নাছিল, যে আমাক কালি ঘৰৰ পৰা ওলালে যদি আমাক বমেৰে উঠুৱাই দিয়ে বা আমাক গুলি কৰি দিয়ে। সেইকাৰণে আমি বহুত হৈছোঁ যে যেনেকৈ আমাৰ কংগ্ৰেছৰ দিনত কোকৰাঝাৰত যিটো ঘটনা হ'ল 2012 চনত, খুব দুৰ্ভাগ্যজনক কথা। আমাৰ হিন্দু মুছলিমৰ যি ৰাজনীতি কৰিলে সিহঁতে, আমাৰ মুছলিম মানুহ যেনেকৈ মাৰিলে, তো বহুত দুঃখজনক কথা। সেইকাৰণে মই ক'ম, কংগ্ৰেছৰ দিনতকৈ বিজেপি চৰকাৰ অহাৰ পিছত এটাও কোনো দুৰ্ঘটনা হোৱা নাই, এটাও কোনো ঘটনা হোৱা নাই য'ত কোনো এটা মানুহৰ মৰিব লগা হৈছে। সেইকাৰণে মই ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতৰ নেতৃত্বত যি সুশাসন চলি আছে সেইটো যাতে আৰু নিশ্চয় হয়, এইবাৰ 2026 চনতো যাতে মই কৰিব পাৰোঁ, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কংগ্ৰেছে টোটেল ৰাজনীতিটো কৰিছে মিয়া পলিটিক্স। সিহঁতৰ যিবিলাক অবৈধ মিয়া কাটাতাৰৰ তলেদি আমাৰ অসমত আহিছে, বৰ্তমানো আছে, আমাৰ জানা মতে বৰ্তমানো আছে। সেই মিয়াৰ পলিটিক্সটো এতিয়াও সিহঁতে দপদপনি কৰিব বিচাৰিছিল। কিন্তু মিয়া মানুহৰ মাজতো যিবিলাক আমাৰ অৰিজিনেল ভাটিয়া মানুহ আছে, সিহঁতে এইবাৰ বুজি পাইছে যে নহয়, কংগ্ৰেছৰ পলিটিক্স শেষ, এতিয়া আমি স্বাৰ্থত আৰু আমাৰ ডেভেলপমেণ্টৰ স্বাৰ্থত থাকিব লাগিব। সেইকাৰণে এইবাৰ মিয়া নহয়, এইবাৰ ভাটিয়া মানুহবিলাকে, যিবিলাক অৰিজিনেল খিলঞ্জীয়া ভাটিয়া মানুহ, সেইবিলাকে এইবাৰ আমাৰ বিজেপি চৰকাৰৰ লগত থাকিব আৰু বিজেপি পদুম ফুলত এইবাৰ ভোট দিব বুলি মই আশা কৰিছোঁ। মই 4 বছৰমানে হ'ল। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ পৰা বহুতখিনি আমি উপকাৰ হৈছোঁ। তাৰপিছতে আপোনাৰ এতিয়া আজি আমাৰ ৰাস্তাটো আহিলে, সেই ক্ষেত্ৰতো ভাল হৈছোঁ। বিজেপি চৰকাৰে বিচাৰোঁ, যিটো চলি আছে তেওঁকে বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221।